পোনপ্ৰথমে আমি ছাত্ৰ মুক্তি সমিতি তিনিচুকীয়া জিলা সমিতি হৈ সমূহ সংবাদপুৰ কৰ্মী দাদাসকলক ধন্যবাদ দিব বিচাৰিছোঁ। ছাত্ৰ মুক্তি সংঘ সমিতি তিনিচুকীয়া জিলা সমিতি আৰু লগতে কেন্দ্ৰীয় সমিতিয়ে আহ্বান মৰ্মে যি প্ৰেছ মিট দিবলৈ গৈ আছোঁ, মই পোনপ্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ ছাত্ৰ মুক্তি সংঘ সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্ত ডাঙৰীয়া আৰু লগতে ছাত্ৰ মুক্তি সংঘ সমিতি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী ডাঙৰীয়া আৰু লগতে ছাত্ৰ মুক্তি সংঘ সমিতি টিকাটন আঞ্চলিক সমিতিৰ সভাপতি বাৰিক খান ডাঙৰীয়া আৰু মই ছাত্ৰ মুক্তি সংঘ সমিতি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ধৰ্মা শৰ্মা আৰু বাকী আগ ধৰিবৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্ত ডাঙৰীয়াক অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল। আপোনালোক সকলোৱে জানে যে এই বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ আগত কেইবাটাও শ্লোগান তেওঁলোকে দিছিল, কেইবাটাও ডাইলগ, যেনেকৈ এখন হিন্দীৰ বোলছবিখন ছুপাৰহিট কৰিবৰ কাৰণে, বোলছবিখন ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে যেনেকৈ ডাইলগবাজি কৰে, ঠিক তেনেকৈ আমি দেখিবলৈ পাইছিলোঁ এই বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত হিমন্ত বিশ্ব শৰ্মাই দুটামান ডাইলগবাজি কৰা আমি দেখিবলৈ পাইছিলোঁ। সেই ডাইলগবাজিকেইটা আছিল, তেওঁলোকে কৈছিল যে সবকা সাথ সবকা বিকাশৰ কথা কৈছিল এই বিজেপি চৰকাৰখনে। এই বিজেপি চৰকাৰখনে কৈছিল শূন্য সহনীলনৰ নীতিৰ কথা কৈছিল। এই বিজেপি চৰকাৰখনে কৈছিল উঠি অহা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ কথা কৈছিল, সুৰক্ষিত ভৱিষ্যতৰ কথা কৈছিল। আৰু সেই বিজেপি চৰকাৰখন আজি ক্ষমতালৈ অহাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেত যেতিয়া অসমৰ শিক্ষামন্ত্ৰী হৈ আছিল 2017 চনত, তেতিয়া ডিৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত পলিটেকনিক ইনষ্টিটিউটবোৰত শিক্ষকসকলৰ নিযুক্তি দিয়া হৈছিল আৰু নিযুক্তি প্ৰক্ৰিয়াটো খুব জটিলতাৰে ভৰা আছিল। API প্ৰচেছৰ আধাৰত দুটাকৈ তেওঁলোকে ইণ্টাৰভিউ দিবলগীয়া হৈছিলে আৰু হয়তো এইটো আমাৰ সকলোৰ কাৰণে ভাল কথা যে মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে সেই সময়ত চাকৰিত নিয়োগ পাইছিলে, এছিষ্টেণ্ট লেকচাৰাৰ হিচাপে বা পাৰ্ট টাইম গেষ্ট ফেকাল্টি হিচাপে। আৰু সেই শ্বৰ্ট লিষ্টত প্ৰায় 82% কাট অফ গৈছিল। তাৰপাছত এই গোটেই যি ইণ্টাৰভিউ প্ৰক্ৰিয়াটো আছিলে, সেই ইণ্টাৰভিউ প্ৰক্ৰিয়াটো এক্সপাৰ্টবোৰক লৈ মেলি কৰা হৈছিলে। AECৰ এক্সপাৰ্টাইজ অনা হৈছিলে, তাত JECৰ এক্সপাৰ্টবোৰক অনা হৈছিলে, IITSNৰ এক্সপাৰ্টবোৰক আমন্ত্ৰণ কৰা হৈছিলে গোটেই নিযুক্তি প্ৰক্ৰিয়াত। আৰু এই গোটেই নিযুক্তি প্ৰক্ৰিয়া হৈ যোৱাৰ পাছত তেখেতসকলৰ যিমানখিনি অৰিজিনেল ডকুমেণ্টছবোৰ আছিলে, সেই অৰিজিনেল ডকুমেণ্টছবোৰ ছাবমিটেশ্যন কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক আৰু এখন আণ্ডাৰটেকিং কৰিবলৈ কোৱা হৈছিলে যাতে তেওঁলোকে এই শিক্ষা অনুষ্ঠান বাদ দি অন্য কোনো চাকৰি যাতে তেওঁলোকে নিয়োগ হ'ব নোৱাৰে। প্ৰায় 8টা বছৰ তেওঁলোকে শিক্ষকতা কৰাৰ পাছত শেহতীয়াকৈ 7 তাৰিখ 3 মাহ 2025 চনত আচলতে সেইদিনা আমি ভাবোঁ অসমত ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনক হত্যা কৰা হৈছে। আৰ্টিকল 19(1)ক হত্যা কৰা হৈছে। কেৱল মাত্ৰ নিজৰ অধিকাৰ বিচাৰিব যাওঁতে, কেৱল মাত্ৰ তেওঁলোকে নিজৰ প্ৰাপ্যবোৰৰ কাৰণে আন্দোলন কৰাৰ কাৰণে কিন্তু তেওঁলোকক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হৈছে, অৰ্থাৎ এক্সপেল কৰা হৈছিলে। যোনটো কথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো পৰ্যায়ত গ্ৰহণ নকৰে, কোনো পৰ্যায়ত এই কথাক আমি মানি ল'ব নোৱাৰোঁ। এই যি শিক্ষকসকল আছিলে, এই শিক্ষকসকলক কিন্তু বিভিন্ন কামত পূৰ্বতে নিয়োগ কৰা হৈছে। তেওঁলোকক পাৰ্ট টাইম ফেকাল্টি হিচাপে তেওঁলোকক লোৱা হৈছিলে, কণ্ট্ৰেকচুৱেল ফেকাল্টি হিচাপে লোৱা হৈছে, কিন্তু তেওঁলোকক ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ তেওঁলোকক চাকৰি নিয়োগ কৰা হৈছিলে। বিভিন্ন চৰকাৰী কাম কাজত তেওঁলোকক ডিউটিবোৰ দিয়া হৈছিলে। গতিকে এই শিক্ষকসকলে সম্পূৰ্ণকৈ তেওঁলোকে নিয়মীয়কৰণ পাবলৈ তেওঁলোকে যোগ্য আৰু তেখেতসকলক নিয়মীয়কৰণ কৰাব লাগে বুলি পুনৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইমিডিয়েটলি তেওঁলোকক যি শিক্ষকসকলক পে স্কেল আছে আৰ্টিকল 3F ৰুলছ এণ্ড ৰেগুলেশ্যনৰ অধীনত অতি শীঘ্ৰে তেওঁলোকক পে স্কেলটো দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে তেওঁলোকৰ যি চাকৰি ইতিমধ্যে তেওঁলোকৰ পৰা কাঢ়ি নিছে, সেই চাকৰিটো অতি শীঘ্ৰে ঘূৰাই দিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু অনাগত দিনত যদি এই শিক্ষকসকলে ন্যায় নাপায়,
পলিটেকনিকৰ শিক্ষকৰ যদি ন্যায় নাপায় তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষক সমাজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত স্বাৰ্থত অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কিন্তু প্ৰতিবাদ কৰিবৰ কাৰণে সাজু হৈ আছে আৰু ইয়াৰ এই প্ৰতিবাদ আমি কেৱল মাত্ৰ ৰাজপথৰ প্ৰতিবাদেই নহয় আমি আইনী প্ৰতিবাদ কৰিবৰ কাৰণে আমি সাজু আছো আৰু একে সময়তে ইতিমধ্যে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ মাননীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাক সকলো এই গোটেই বিষয়টোক লৈ আমি ইতিমধ্যে এখন চিঠি প্ৰেৰণ কৰিছো আৰু এই বিষয়টো যাতে বিধানসভাৰ মঞ্চত একটা শক্তিশালী স্থান পায় তাৰ বাবে আমি তেখেতক ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছো বিষয় আছিল প্ৰথম বিষয়টো হৈছে এই যে শিক্ষাগুৰুসকল আছে টেকনিকেল ইনষ্টিটিউটত সেই শিক্ষাগুৰুসকলৰ জব সিকিউৰিটি দিব লাগে বুলি নিয়মীয়কৰণ কৰিব লাগে বুলি তেওঁলোকে প্ৰতিবাদ জনাই আছিল চাকৰি নিয়মীয়কৰণ কৰাব লাগে বুলি কৰা প্ৰতিবাদটো কেতিয়া অপৰাধ হ'ব পাৰে নেকি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ালে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো ইমপ্লিমেন্টেশ্যন অফ পে স্কেল এজ পাৰ দ্য 3(f) ৰেগুলেশ্যনৰ বিচাৰাটো পে স্কেল বিচাৰাটো সংবিধান অনুসৰি কেতিয়াবা অপৰাধ হ'ব পাৰে নেকি সংবিধানক শ্ৰদ্ধা কৰি যদি কোনোবা প্ৰতিবাদ কৰে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে এনেধৰণৰ নিয়ম কানুন হিটলাৰী শাসনত কিয় চলি আছে সেই প্ৰশ্ন আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰিব বিচাৰিছো গতিকে যি প্ৰতিবাদ চলি আছে এই প্ৰতিবাদত আমি ভাবো কেৱল মাত্ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নহয় সমগ্ৰ অসমৰ জনতা যিসকলে শিক্ষকসকলক ভাল পায় যিসকলে শিক্ষকতাক শ্ৰদ্ধা কৰে প্ৰতিগৰাকী স্তৰৰ ৰাইজে এই শিক্ষকসকলৰ লগত লগ দি অসমৰ হিটলাৰী ফেচিষ্টবাদ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে আমি অনুৰোধ জনাইছো